তো হেল্ল' গুড মৰ্ণিং সুপ্ৰভাত মুম্বাই লগতে কাৰ্ডুম কি খবৰ মোৰ খবৰ ভালে আছে তো বৰ্তমান আহি গ'লোঁ ফিল্ডলৈ আৰু আজি ফিল্ডলৈ অহাটো অলপ দেৰি হৈছে বৰ্তমান টাইম হৈছে 6:40 আৰু বৰষুণ দি আছে সেইটো কাৰণে হয়তো ফিল্ডলৈ কোনো অহা নাই মই এতিয়া বৰ্তমান এজনো দেখা নাই মই অকলে আছোঁ ফিল্ডত আৰু ৰানিং কৰি দিম তাৰপিছতে বহুত কাম এইকেইদিন কৰি আছোঁ হাজিৰা কৰিছোঁ মিছা নকওঁ হাজিৰা কৰি আছোঁ সেইটো কাৰণে টাইম টেবুলটো অলপ মিলাবলৈ অসুবিধাও হৈছে সেইটো কাৰণে মই ডেইলি ভিডিঅ' আপলোড কৰিব পৰা নাই যোনটো নতুনকৈ ভেকেঞ্চি আহিছে BTC পালৰ পৰা তাৰ বিষয়ে বহুখিনি কেণ্ডিডেটে মোক সুধি আছে কেনেকৈ এপ্লাই কৰিম মই অলৰেডি যোৱা ভিডিঅ'ত কৈছোঁ আপোনালোকক কৈছোঁ যেন এইটো সকলোৱে এপ্লাই কৰিব নোৱাৰিব কিছুমানে এতিয়াও মোক বাৰে বাৰে সুধি আছে লখিমপুৰ ডিব্ৰুগড়ৰ পৰা সুধি আছে যেন কিছুমানে মোক সুধি আছে দাদা আমি এপ্লাই কৰিব পাৰিমনে তো আপোনালোকে নোৱাৰিব অকল এইটো BTC এলেকাৰ কেণ্ডিডেটসকলৰ কাৰণে দিছে সেইটো কাৰণে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব তো আৰু লগতে আপোনালোকৰ বহুত বেলেগ ভেকেঞ্চি বৰ্তমান এপ্লাই প্ৰক্ৰিয়া চলি আছে আপোনালোকক আজি এই ভিডিঅ'তে সকলো জনাব চেষ্টা কৰিম লগতে ৰানিং কৰিম আৰু চেষ্টৰ বিষয়ে বহুজনে মোক কৈছে যেতিয়া মই লাইভ ভিডিঅ' কৰি আছিলোঁ তেতিয়া বহুজনে মোক কৈছে যেন চেষ্টটো অলপ ডাঙৰ কৰিবৰ কাৰণে আপোনালোকে প্ৰেক্টিচ দিব বুলি কৈছে তো আজি আপোনালোকক দেখুৱাম কেনেকৈ চেষ্টৰ কাৰণে আপোনালোকে প্ৰেক্টিচ কৰিব লগতে লং জাম্প আজিতো পাৰিম নোৱাৰিম ক'ব নোৱাৰোঁ কাৰণ বৰষুণটো দিয়াৰ কাৰণে অলপ পিছলৈ আছে কিন্তু হ'লেও চেষ্টা কৰিম যদি মাৰিব পাৰিলে আপোনালোকক দেখুৱাই দিম আৰু ময়ো ৰিস্ক লৈছোঁ এতিয়া বৰ্তমান মই নিজেই কাম কৰোঁ হাজিৰা কৰি পিনি আকৌ টাইমটো মিলাই পিনি ফিল্ডলৈ আহোঁ বহুজনে মোক কৈ থাকে দাদা আমি টাইমটো মিলাব পৰা নাই তো চাওক ময়ো এনেকৈ ঘৰৰ পৰা একো ইমান ভালকৈ ছাপৰ্ট নাপাওঁ মই নিজেই কাম কৰি পিনি ভিডিঅ' আপলোড কৰোঁ আপোনালোকে ভিডিঅ' মোক চাই থাকে লগতে আপোনালোকে মই দেখে যে মই ইণ্টাৰভিউ দি থাকোঁ আৰু এনেকৈ পাছো কৰি থাকোঁ টাইমটো সকলো কাৰণে একেই হয় আপোনাৰ কাৰণে 24 ঘণ্টা হয় মোৰ কাৰণে 24 ঘণ্টা হয় আপোনালোকে যদি ইচ্ছা কৰে আপোনাৰ ইচ্ছাৰ ওপৰত ডিপেণ্ড কৰে আমাৰ বৰ্তমানৰ বৰ্তমানৰ কণ্ডিশ্যনৰ ওপৰতে আমাৰ ভৱিষ্যতটো নিৰ্ভৰ কৰে বৰ্তমান আমি কি কৰি আছোঁ ইয়াৰ ওপৰতে আমাৰ আহিবলগীয়া ভৱিষ্যতটো নিৰ্ভৰ কৰিব যদি বৰ্তমান আপোনালোকে হয়তো যদি কোনোবাই যদি বেয়া কামত লিপ্ত হৈ আছে আপোনালোকৰ কেতিয়াবা নহয় কেতিয়াবা আপোনালোকৰ ধৰা পৰিবই আপোনালোকৰ জেললৈ যাবলগীয়া হ'বই যদি আপোনালোকে বৰ্তমান কষ্ট কৰি আছে কষ্ট বুলি এইটো মই কোৱা নাই যে আপোনালোকে গাদৰে কষ্ট কৰি এইটো ক'ব যোৱা নাই স্মাৰ্টও কৰিব লাগিব কষ্ট সকলোৱে কৰে কিন্তু আপুনি কষ্টটো ক'ত ইউজ কৰিব লাগে এইটো জানিব লাগিব কষ্টটো আপোনালোকক এইটো বহুজনে ক'ব চাগে আপুনি ডেইলি ফিল্ডত ৰানিং কৰিলে আপুনি পাছ কৰিব এইটো নহয় ডেইলি ৰানিং কৰিলেও আপোনালোকে পাছ কৰিব নোৱাৰে কিন্তু আপোনালোকৰ কিছুমান ট্ৰিক্স থাকে যদি আপোনালোকে ফিল্ডলৈ সদায় আহে আপুনি সদায় এটা নতুন কথা শিকিব মোৰ ৰানিংটো পেটাৰ্ণটো কেনেকুৱা হয় মই কেনেকৈ ৰানিং কৰিলে মোৰ স্পীডটো আহে মোৰ কেনেকৈ দৌৰিলে মোৰ ভুল হয় আপোনালোকে সদায় শিকিব এইটো কাৰণে মই ফিল্ডলৈ আহিব কৰোঁ আৰু প্ৰেক্টিচ আপোনালোকক পাৰফেক্ট নকৰাই প্ৰেক্টিচ আপোনালোকক ইম্প্ৰুভ কৰাব প্ৰেক্টিচ যদি আপোনালোকে যদি সদায় প্ৰেক্টিচ কৰে আপোনালোকক অলপকৈ ইম্প্ৰুভ কৰিব আজি মই ফিল্ডলৈ আহিছোঁ আজিৰ পৰা মই 32 মিনিট মাৰিছোঁ আজি মই হয়তো মই 12 মিনিটত কমপ্লিট কৰিব নোৱাৰিম কিন্তু লাহে যদি আপোনালোকে কষ্ট কৰি থাকে না আপোনালোকৰ 12 মিনিটত 11 মিনিটত আহি যাবগৈ এইটো কাৰণে সদায় আহিব লাগিব সদায় আহিলে আপোনালোকে সদায় এটা নতুন কথা শিকিব পাৰিব ৰানিং কৰা সকলোকে কওঁ যেন আপোনালোকে নিজৰ লাইফটো বিজি ৰাখিব চেষ্টা কৰক আপোনালোকে অকলে নাথাকিব যদিহে আপোনালোকে অকলে বৰ্তমান থাকিলে বহুতে মোক কৈ থাকে দাদা মন বেয়া লাগিব দিব নালাগে আপুনি নিজৰ লাইফটোক বিজি ৰাখক বিজি ৰাখিলে আপোনালোকৰ একো নহয় আৰু এটা সপোন দেখিছোঁ সকলোৱে খাকী পোচাকযোৰ পিন্ধাৰ কাৰণে আপোনালোকক কষ্ট কৰিব লাগিব সদায় কওঁ কষ্ট সকলোৱে কৰে কিন্তু কষ্টটো স্মাৰ্ট ৱৰ্ক কৰিব লাগিব সেইটো কাৰণে কৈ থাকক ৰানিং বৰ্তমান মই অসমৰ প্ৰায়খিনি ডিষ্ট্ৰিক্টৰে ল'ৰা ছোৱালীক চিনি পাওঁ ফোন নম্বৰ আছে বহুতৰ ইনষ্টাগ্ৰামত ফ'ল' কৰি থাকে আৰু তেওঁলোকক মই এটা ভুল কথা দেখোঁ মানে তেওঁলোকে যদি তেওঁলোকৰ লাইফত কিবা যদি ভুল কাম চলি আছে নাই ভুল মানে মনত দুখ লাগি আছে তেওঁলোকে হোৱাটছএপ ষ্টেটাছ শ্বেয়াৰ কৰি দিয়ে তো আপোনালোকক ক'ম যেন গোটেই জীৱনৰ দুখটো আপোনালোকে হোৱাটছএপৰ 30 ছেকেণ্ডৰ ভিডিঅ'ত আপোনালোকে শ্বেয়াৰ কৰিব নোৱাৰিব আৰু শ্বেয়াৰ কৰিলে আপোনালোকৰ একো বেনিফিট নহয় উল্টে আপোনালোকৰ ওপৰত মানুহে আহিবহে মানে বহুতে ক'ব যেন হয়তো আপোনালোকৰ লগৰে ক'ব যেন তোৰে দুখ লাগি থাকে নেকি বুলি আপোনালোকক হয়তো ক'ব চাগে সেইটো কাৰণে ক'ব যেন আপোনালোকৰ নিজৰ দুখসমূহ আপোনালোকে শ্বেয়াৰ কৰাৰ একো প্ৰয়োজন নাই কোনো আপোনাক বুজি নাপায় আপোনাৰ বাহিৰে আপোনাক কোনো বুজি নাপায় সেইটো কাৰণে নিজৰ দুখসমূহ আপোনালোকে নিজৰ মাজতে ৰাখক এনেই সেইবিলাক শ্বেয়াৰ কৰাৰ একো প্ৰয়োজন নাই 4 নম্বৰ পাক হ'ব এতিয়া আৰু 5টা কৰিব লাগিব প্ৰচেছটো কমপ্লিট কৰিবৰ কাৰণে লাষ্ট পাক
বৰ্তমান লাষ্ট পাক হ'ব এতিয়া 10 নম্বৰ পাক কমপ্লিট কৰিব লাগিব পিছলৈ হৈছে বৰষুণটো দিয়াৰ কাৰণে এইটো কমপ্লিটটো কৰিব লাগিব ৰানিং কমপ্লিট কৰিলোঁ গৰমটো ভিতৰতে লাগি আছে সেইটো টাউল পিন্ধি আছোঁ ন একেবাৰে স্পৰ্টিংটো এইটো কাৰণে ভালকৈ বাহিৰলৈ অহা নাই আৰু ঠাণ্ডা লাগি আছে মানে কিবাটো বতৰটো বেয়া বৰষুণ দি আছে ন সেইটো কাৰণে ইমান গৰমটো আপোনালোকে দেখিও পোৱা নাই ভালে লাগিছে 10 পাকটো মাৰিলোঁ যেনে তেনে টাইম চোৱা নাই বহুত আকৌ টাইমটো সুধি থাকিবগৈ তো সেইখন যোনটো আপোনালোকে ফিল্ড দেখিছে নাই এখন ফিল্ডৰ চাইজটো বহুজনে সুধি আছিলে তো আগতে মই আপোনালোকক কৈছিলোঁ যে এইটো বেছি ডাঙৰ নহয় 360 আছে মানে আপোনালোকৰ 360 মিটাৰমান আছে এইটো ফিল্ডখন বেছি ডাঙৰ নহয় ফিল্ডখন এইটো কাৰণে আমি 9 পাক 10 পাক মাৰিবলগীয়া হয় এইখন ফিল্ডখন দেখিছে কি সুন্দৰ ফিল্ড হয় আৰু ফিল্ডখনৰ চাইজটো আছে প্ৰায় 360 আছে আৰু যেতিয়া মই প্ৰথমবাৰ এইখন ফিল্ডলৈ আহি পিনি ৰানিং কৰিব ষ্টাৰ্ট কৰিছিলোঁ নাই মিছা নকৰোঁ 2-3 পাকতে মই একদম মানে পৰি গৈছিলোঁ মই নোৱাৰিছিলোঁ কিন্তু আজি বা এইকেইদিন যেতিয়া মই প্ৰেক্টিছ কৰোঁ মই 20 পাক 25 পাক এনেকৈ মাৰিব পাৰোঁ কাৰণ যেতিয়া আগতে মই নোৱাৰিছিলোঁ তেতিয়া মই বহুত কষ্ট কৰিছিলোঁ এইটো মেহনত কৰিছিলোঁ এইটো কাৰণে এতিয়া বৰ্তমান মই 24-25 পাক মাৰিব পাৰোঁ এনেকৈ যদি আপোনালোকে কিবা এটা মনতে ভাবি লয় নাই মই কৰিম বুলি আপোনালোকে কৰিব পাৰিব কোনো আপোনাক ৰখাব নোৱাৰে বৰ্তমান মোক বহুখিনি কেণ্ডিডেটে কৈ থাকে দাদা মোৰ লং জাম্পটো যোৱা নাই যদি আপুনি মনতে ভাবি লয় নাই মই লং জাম্পটো 16 ফুট মাৰিবই লাগিব বুলি কাৰণ উপায় নাই ইয়াৰ অবিহনে আপোনালোকে 20ৰ ভিতৰত 20 নম্বৰ পাব নোৱাৰে এইটো যদি ভাবি পিনি আপুনি কষ্ট কৰে না আপোনাৰ হৈ যাব আপোনালোকে হয়তো ইংৰাজীত এটা ৱৰ্ড শুনিছে যেন আই এম দ্য কেপ্টেইন অফ মাই লাইফ মই নিজৰ জীৱনৰ মই সেনাপতি হয় মই মোৰ জীৱনটো কোনটো দিশলৈ লৈ যাব বিচাৰোঁ এইটো মোৰ ওপৰত ডিপেণ্ড কৰে যদি আপুনি ভাবে নহয় মই এটা ভাল দিশলৈ লৈ যাম বুলি আপোনাৰ জীৱনটো এটা ভাল দিশলৈ যাবই যদি আপুনি ভাবে নহয় মই নকৰোঁ মই শুই থাকিম বৰ্তমান হয়তো বৰষুণ দিছে বৰষুণৰ কাৰণে বহুজনে ফিল্ডলৈ অহা নাই মই এয়া কোৱা নাই যে ফিল্ডলৈ আহি পিনি বহুত ভাল কাম কৰিছোঁ এই ভাল কামটো মই নিজৰ কাৰণে কৈছোঁ কাকো মই দেখাবৰ কাৰণে কোৱা নাই যে মই ফিল্ডলৈ অকলে আহোঁ এইটো নহয় হয়তো তেওঁলোকে মোতকৈ আগত আহিছিলে বা তেওঁলোকৰ কষ্টটো মোতকৈ বেছি আছে কিন্তু মোৰ লগৰজনৰ ৰানিঙৰ টাইমিংটো কিমান লাগি আছে তেওঁ ফিল্ডলৈ আহিছে নে নাই এইটো মেটাৰ নকৰে আপোনাৰ ৰানিঙৰ টাইমিংটো কিমান হৈছে এইটো বেছি মেটাৰ কৰে বা ধৰিছোঁ আপোনাৰ লগৰ ৰানিংটো 11 মিনিট মাৰিছে লগৰ তাৰ 11 মিনিট মাৰিছে 12 মিনিট মাৰিছে আপোনাৰ কি বেনিফিট আপোনাৰ বেনিফিট হ'ব যেতিয়া আপুনি 12 মিনিট আপুনি ৰানিংটো কমপ্লিট কৰি আপোনাৰ 11 মিনিট কমপ্লিট কৰি আপুনি লং জাম্পটো এক্সেলেণ্ট আনিব পাৰি তেতিয়া আপোনাৰ বেনিফিট হ'ব কম্পিটিশ্যনটো আপুনি নিজৰ মাজতে ৰাখক আনক কি কৈছে কি কোৱা নাই এইটো ইমান ভবাৰ প্ৰয়োজন নাই বাৰে কৈছোঁ আপোনাক যেন আই এম দ্য কেপ্টেইন অফ মাই লাইফ মই নিজৰ জীৱনটো কোনটো দিশলৈ লৈ যাব বিচাৰোঁ এইটো মোৰ ওপৰতে ডিপেণ্ড কৰিব আপোনাৰ নিজৰ জীৱনটো নিজেই আপুনি লিড কৰক আনক লিড কৰিব নিদিব আপোনালোকে চেষ্টৰ কাৰণে কি প্ৰেক্টিছ কৰিব পাৰিব আপোনালোকক অলপ দেখুৱাই দিছোঁ চেষ্টৰ কাৰণে আপোনালোকে নৰ্মেলি পুছ আপ লগতে পুল আপ মাৰিব পাৰে আৰু হাতৰ জোৰৰ কাৰণে আপোনালোকে এইবিলাক কৰিব পাৰিব যিবিলাক আপোনালোকক মই প্ৰেক্টিছ দেখুৱাওঁ আপোনালোকে এইটো ভালকৈ কৰিব এদিন দুদিন কৰি পিনে আপোনালোকৰ চেষ্টটো ডাঙৰ কৰিব নোৱাৰিব এইটো মই লগতে ক'ম যেন মই এইটো কোৱা নাই আপোনালোকে বডি বিল্ডিং খেলিব পাৰিব এইটো কোৱা নাই জাষ্ট আপোনালোকৰ কামাণ্ডোৰ কাৰণে হৈ যাবগৈ 85 আপোনালোকে ওপৰ লৈ যাব পাৰিব বৰ্তমান মোৰ চেষ্টৰ চাইজটো মোৰো বেছি ডাঙৰ নহয় মোৰ বৰ্তমান এনেকৈ যোৱাকালি মই জুখিছিলোঁ মোৰ নৰ্মেল 91 আছে বৰ্তমান মোৰ বেছি নাই 91 আছেহে আপোনালোকে যদি ডেইলি প্ৰেক্টিছ কৰে আপোনালোকে আহি যাবগৈ একদম চিম্পল আহিছোঁ প্ৰথম আপোনালোকৰ পুছআপটো বহুতে এনেকৈ মাৰি দিয়ে এনেকৈ নহয় আপোনালোকৰ পুছআপ মাৰিবৰ কাৰণে পাৰফেক্ট পুছআপ হ'ব এনেকৈ এইটো আগলৈ দিব লাগিব তাৰপিছতে এনেকৈ এইটো হৈছে পাৰফেক্ট পুছআপ বেছি ভিতৰলৈ নহয় বেছি বাহিৰলৈ নহয় চিম্পল আগলৈ চাব ঠেলিব ইয়াক কোৱা হয় পাৰফেক্ট পুছআপ এনেকৈ আপোনালোকে 20 বাৰকৈ 3টা ছেট 60 বাৰ হ'বগৈ যদি তাৰ পৰা ওপৰত যাব পাৰে আপোনালোকে 25 বাৰকৈ 3টা ছেট মাৰিব আৰু আপোনালোকৰ চেষ্টৰ লগতে আপোনালোকৰ বাইচেপ চব ট্ৰেইন হৈ যাব এইটো ডাঙৰ হ'ব আৰু তাৰপিছত আপোনালোকৰ বাইচেপটোৰ লগতে আপোনালোকৰ চিন আপটো বেছি জোৰকৈ মাৰিব পৰাকৈ আপোনালোকে কেনেকৈ প্ৰেক্টিছ কৰিব নৰ্মেলি আপোনালোকক বাৰে ক'ম যে আপোনালোকৰ যদিহে হাতৰ জোৰ লাগে চিম্পল আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰি বিচাৰে আপোনালোকৰ বেষ্ট হৈছে পুছ আপ আৰু পুল আপ তাৰ বাহিৰে একো প্ৰেক্টিছ নাই আপোনালোকে যদি ডেইলি কৰি আপোনালোকক অকল চিনাবৰ কাৰণে নহয় আপোনাৰ বডিটো দেখিবলৈ ভাল লাগিব
মই বাৰে বাৰে ক'ম যেন বডি বিল্ডিং আপোনালোকক কৰিব নোৱাৰিব। মই যা কৈছোঁ আপোনালোকৰ ফিজিক্সটো ভাল হ'ব, আপোনাৰ হাতত জোৰ থাকিব, একগোচাতে এবাৰতে পেলাব পৰাকৈ আপোনালোকৰ জোৰ আহিব। ডেইলি আপোনালোকে যদি প্ৰেক্টিছ কৰে নহয়, নৰ্মেলি আহিছোঁ এইটো কোৱা হয় নাকাল পোচাপ। এইটো আপোনালোকে এনেকৈ বেণ্ড কৰিব আৰু এইটো পোচাপ পূৰা একদম চিধাকৈ আৰু জোৰ লগাই মাইকী নিচিনাকৈ এইবিলাক দেখা দেখি নকৰিব, চিধাকৈ কৰিব যাতে আপোনালোকৰ হাতত জোৰ পৰে। এইটো চিধা, এইটো হাতত জোৰ ৰাখিব লাগে। কিছুমানে মই চাওঁ যেন তেওঁলোকে বেকা বেকি কৰে, কেলৈ বেকা বেকি কৰিব লাগে, চিধাকৈ আগলৈ চাব। এইটো যিমান পাৰে এইটো আপোনালোকে তাকাত দি মাৰিব চেষ্টা কৰিব। হাতত জোৰ আহিলে আপোনালোকৰ পুলাপটো আপোনালোকৰ চিনাপ বুলি ক'ব লাগে, চিনাপ পুলাপ এই দুটা কৈছোঁ। আপোনালোকৰ 14 বাৰ ওপৰতো আৰামছে যাবই, ইমান মেহনত কৰিবলগীয়া নাই, আপোনালোকে ভালকৈ মাৰিলে আহি যায়। তো এতিয়া মই আপোনালোকৰ যে পাৰফেক্টলি আপোনালোকৰ প্ৰেক্টিছত, মই কৈছোঁ আপোনালোকৰ প্ৰেক্টিছত কেনেকৈ আপোনালোকে পাৰফেক্টলি নিজৰ হাতত জোৰৰ কাৰণে আপোনালোকৰ পুলাপটো বেছি, চিনাপটো বেছি মাৰিবৰ কাৰণে কি প্ৰেক্টিছ কৰিব। আপোনালোকে যদি মই যোনটো কৰিছোঁ এনেকৈ আপোনালোকে যদি ডেইলি 5-6 বাৰ আপোনালোকে বেছি ওপৰ কৰিব পাৰে, আপোনালোকৰ চিনাপটো আৰামছে আপোনালোকৰ 14 বাৰ ওপৰ গুচি যাব। পাৰফেক্টলি কৰিব চেষ্টা কৰিব। যেনেকৈ বাহিৰৰ পৰা হাতটো বাহিৰ কৰি লৈ নহয়, এনেকৈ আপোনালোকে বাহিৰ ল'ব, যেনেকৈ এইটো ওপৰলৈ এইবিলাক আপোনালোকে কিবা কৰিব লাগিব জোৰৰ কাৰণে। এতিয়া আপোনালোকে দেখুৱাম যে কেনেকৈ মাৰিব লাগে। পাৰফেক্টলি 5 বাৰটো ওপৰ আপুনি যাব চেষ্টা কৰিব। যিমান পাৰে আপোনালোকে হাতটো বহলকৈ ল'ব, এনেকৈ এইটো পজিশ্যন ল'ব, এইটো হ'ব। তাৰপিছতে এইটো ওপৰলৈ যিমান পাৰে থাকিব, যিমান পাৰে ওপৰলৈ আৰু অলপ বহল কৰিব চেষ্টা কৰিব। এনেকৈ যিমান পাৰে বহলকৈ। যদি আপোনালোকে এনেকৈ বহলকৈ লৈ পিনি আপোনালোকে মাৰিব পাৰে নাই, এইটো যেনেকৈ আপোনালোকে পজিশ্যনটো এইটো হয় বহলকৈ, যিমান পাৰে বহলকৈ মাৰি পিনি পাৰফেক্টলি মাৰিব চেষ্টা কৰক 5 বাৰকৈ। আপোনালোকৰ চিনাপ মৰাৰ ক্ষেত্ৰত বহুত আপোনালোকৰ সুবিধা হ'ব। লগতে যোনদিনা আপোনালোকৰ চিনাপ হ'ব নাই, আপোনালোকে যেতিয়া মানে ইণ্টাৰভিউ দিব তেতিয়া আকৌ ইমান বহলকৈ নল'ব। ইমান বহলকৈ লৈ আপোনালোকে মাৰি কমপ্লিট কৰিব নোৱাৰিবগৈ। এতিয়া যিমান পাৰে আপোনালোকে সৰুকৈ ল'ব, সেনেকৈ সৰুকৈ ল'লে বেছি মাৰিব সুবিধা হয়। সৰুকৈ লৈ পিনি মাৰিব, আপোনালোকৰ 14 বাৰটো আহিয়ে যাব। তো বাকী আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ, আৰু আপোনালোকক যিখিনি আপোনালোকে প্ৰশ্ন মোক সুধি থাকে আপোনালোকক কৰি দিলোঁ। লগতে বৰ্তমান ভেকেঞ্চি চলি আছে দিল্লী পুলিচৰ CPU, চাব ইন্সপেক্টৰ এইবিলাকৰ ভেকেঞ্চিৰ অনলাইন এপ্লাই চলি আছে। লাষ্ট ডেট হৈছে আপোনালোকৰ 28 তাৰিখে। যদি আপোনালোকে কৰিম ভাবিছে আপোনালোকে কৰিব পাৰিব। লগতে বহুখিনি ভেকেঞ্চি SSC GD আণ্ডাৰতে আহি আছে, আপোনালোকে মানে SSC আণ্ডাৰতে আহি আছে, GD নহয়, SSC আণ্ডাৰতে আহি আছে। লগতে আকৌ ভেকেঞ্চি SSC GD আহিবগৈ। এইখন আপোনালোকে যদি আপোনালোকৰ SSC GD পৰীক্ষাটো ভাল নহয়, আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক আপোনালোকৰ আহিবলগীয়া ভেকেঞ্চিৰ কাৰণে। লগতে আপোনালোকে আগতীয়াকৈ ভালকৈ ৰানিং লগতে পঢ়া শুনাত গুৰুত্ব দিয়ক আহিবলগীয়া অসম পুলিচৰ কাৰণে। আমিতো ইয়াৰ কাৰণে বেছিকৈ অপেক্ষা কৰি আছোঁ নাই, আৰু আশা কৰোঁ আপোনালোকক একেলগে আমি যিমানখিনি বৰ্তমান মোৰ ভিডিঅ' চাইছে সকলোৱে একেলগে আমি ডিউটি কৰিমগৈ, একেলগে ট্ৰেইনিং কৰিম, আৰু অসমৰ পুলিচক অলপ নতুন ৰূপ দিব চেষ্টা কৰিম। আপোনালোকক আজি ভিডিঅ' আৰম্ভ কৰোঁ বুলি নকওঁ, সমাপ্ত কৰোঁ।